লোক আৰু পাৰ ভগা উৎসাহ দেখিবলৈ পোৱা গৈছে। আৰু এয়া দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এয়া ওপৰশালী বিজয়নগৰৰ দৃশ্য। এয়া বিজয়নগৰৰ য'ত দক্ষিণ কামৰূপৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ এই দৃশ্য 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে দক্ষিণ কামৰূপ জিলা বিজেপিৰ যিসকল কৰ্মকৰ্তা তেখেতসকলে এনেদৰে আচলতে সদল বলে আগবাঢ়ি আহিছে। যুৱনেতা নৱনিৰ্বাচিত যিগৰাকী বিধায়ক হিমাংশু শেখৰ বৈশ্য আৰু তেখেতক আদৰণি জনাবলৈ এনেদৰে হাজাৰ হাজাৰ লোকৰ ওলাই অহা পৰিলক্ষিত হৈছে। মই বিধায়কগৰাকীৰ ওচৰলৈকে যোৱাৰ প্ৰয়াস কৰিছোঁ। দাদা, কেনেকুৱা অনুভৱ আজি হাজাৰ হাজাৰ লোক ওলাই আহিছে? যি ৰাইজৰ আচলতে 8 বছৰৰ যি তপস্যা ৰাইজৰ, সেই তপস্যা যেন আজি পৰিপূৰ্ণ হৈছে, সফল হৈছে। ৰাইজ ওলাই আহিছে আপোনাক আদৰণি জনাবৰ বাবে। হয়, আজি মই বিজয় হোৱাৰ পিছত 2 নম্বৰ বুলি ক'ব লাগিব। বিজয় হোৱাৰ দিনা মই সমষ্টিত আহিছিলোঁ, মোৰ নিজ বাসগৃহত যথেষ্ট লোকক সাক্ষাৎ কৰিছিলোঁ। মই আজি আমাৰ জিলা সমিতিৰ নেতৃত্বত, জিলা সমিতিৰ উদ্যোগত এটা সৰুকৈ পদযাত্ৰা, তাৰপিছতে জিলা কাৰ্যালয়ত আনুষ্ঠানিকভাৱে আজি মই বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মই যাম। মই পলাশবাৰী সমষ্টিবাসী ৰাইজৰ প্ৰত্যেকগৰাকীক ৰাইজকে মই ধন্যবাদ জনাইছোঁ, ঈশ্বৰৰ সেৱা জনাইছোঁ। মোক ইমান মৰম আৰু চেনেহ দিয়াৰ বাবে দলীয় কাৰ্যকৰ্তাসমূহক বুথৰ পৰা আদি কৰি জিলা সমিতিলৈকে সকলো মৰ্চা, সকলো মণ্ডল, সকলো পৰ্যায়ৰ কৰ্মীকে মই ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ ত্যাগ অবিহনে আমি এই বিজয় কেতিয়াও লাভ কৰিব নোৱাৰিলোহেঁতেন। সমষ্টিবাসী ৰাইজৰ মৰম অবিহনে এই বিজয় আমি কেতিয়াও লাভ কৰিবলৈ নোৱাৰিলোহেঁতেন। ভৱিষ্যতৰ দিনত সমষ্টিবাসী ৰাইজৰ কাৰণে, সমষ্টিটোক আগুৱাই লৈ যোৱাৰ কাৰণে সম্পূৰ্ণভাৱে নিষ্ঠা সহকাৰে মই কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ জনাইছোঁ দাদা। লগতে আছে দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী ডাঙৰীয়া। আমি আপোনাৰ পৰা জানিম, যিহেতুকে এইবাৰ এগৰাকী নহয়, যোৱাবাৰ এগৰাকী বিধায়ক আছিলে বিজেপিৰ, এইবাৰ দক্ষিণ কামৰূপ জিলা বিজেপিৰ 2 গৰাকী বিধায়ক, আৰু আজি প্ৰতিকূল বছৰক নেওচি হাজাৰ হাজাৰ লোক আচলতে এনেদৰে ওলাই আহিছে। চাওক, আজি ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপ জিলাৰ আমি সঁচাকৈ প্ৰতিগৰাকী কাৰ্যকৰ্তা আনন্দ অনুভৱ কৰিব পাৰোঁ, কাৰণ আমি 2 গৰাকীকে বিধায়ক পাইছোঁ। পলাশবাৰী সমষ্টিত আমাৰ ভাতৃপ্ৰতিম হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়াক আমি বিধায়ক হিচাপে পাইছোঁ। তাৰ কাৰণে নিশ্চয় আমি ধন্যবাদ জনাবই লাগিব অসমৰ ৰাইজক। সেইকাৰণে আজি আমি প্ৰত্যেকে আজি ওলাই আহিছোঁ এটা বিকাশ অসমৰ দলৰ জৰিয়তে। ইয়াৰ পিছত ৰাইজে বিপুলভাৱে স্বাগতম জনাইছে প্ৰত্যেককে। সেইকাৰণে আজি আমি ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপ জিলাৰ পৰা আমি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছোঁ, তাতে উপস্থিত আছে। ধন্যবাদ জনাইছোঁ। আৰু এয়া আচলতে বিজেপি যি কৰ্মকৰ্তা, এই কৰ্মকৰ্তাসকলৰ এনেদৰে আচলতে উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। বহুকেইগৰাকী মহিলা বাইদেউ আছে আমাৰ লগত। দক্ষিণ কামৰূপ জিলা বিজেপিত এইবাৰ এগৰাকী নহয় 2 গৰাকীকৈ বিধায়ক জয়যুক্ত হৈছে। আৰু আজি প্ৰতিকূল বতৰক নেওচি হাজাৰ হাজাৰ লোক এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে। ইমান সুখী আমি আপোনালোকে দেখিছে মানুহবিলাক কেনেকুৱাভাৱে আজি ওলাই আহিছে। আপোনালোক মানে মন প্ৰাণ খুলি এইবাৰ ভোট দিছে, ৰাইজে হেঁপাহ পলাই ভোট দিছে। এইবাৰ এই জয় অকল আমাৰ হিমাংশু শেখৰ বৈশ্যৰ জয় নহয়, এয়া পলাশবাৰী সমষ্টি ৰাইজৰ জয়। কিমান জোৰকৈ এটা চিঞৰ দিব পাৰে হিমাংশু শেখৰ বৈশ্যৰ বাবে? আৰু এবাৰ হ'ব নেকি এইফালে? এয়া আচলতে উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। এনেদৰে ৰাইজৰ মাজত পাৰ ভগা উৎসাহ দেখিবলৈ পোৱা গৈছে। দক্ষিণ কামৰূপ জিলাৰ যি ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰ, আৰু বিজয়নগৰত এনেদৰে প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ লোক ওলাই